নিজৰ গাত খোজ পৰিলেতো কুকুৰ মেকুৰী জানো খাই আছে কিন্তু আনৰ বাবে যিয়ে যুঁজ দিব পাৰে সিহে প্ৰকৃত নায়ক সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে হিৰো যদি মৰি যায় চিনেমা মই খুব বেয়া পাওঁ কাৰণ গোটেই পাৰ্পাছটোৱে চল্ভ নহয় তাত এজন মানুহক বচাবলৈ গৈ এজন মানুহ মৃত্যুবৰণ কৰাটোক মই জাষ্টিফাই নকৰোঁ তেতিয়াহ'লে তেওঁ হিৰো নহয় আজিৰ তাৰিখত ছবি এখন ভাল হোৱাৰ লগে লগে মানুহে কয় যে এখন দক্ষিণ ভাৰতীয় ছবি যেন লাগিছে তেতিয়া লেহেংগতিৰ চিনেমা হ'লেই মানুহে কয় যে এখন অসমীয়া ছবিৰ নিচিনা লাগিছে তেখেতত সাংঘাতিক ধৰণে লাজ লগা কথা আছে ভাৰতবৰ্ষৰ প্ৰথমখন চিনেমা দাদা চাহাব ফাল্কেয়ে দিছিলে যিখন চাইলেণ্ট ফিল্ম আছিলে আমাৰ প্ৰথম চিনেমাখনেই টকি আছিল যিখন দেশত ফলক পঢ়িব নজনা মানুহ আছে তাত ছবিয়ে আটাইতকৈ শক্তিশালী নাটক এটা ইণ্ডাষ্ট্ৰী যেনে গঢ় লয় জুবিনৰ জীৱনত নহয় জুবিনৰ মৃত্যুটো ইণ্ডাষ্ট্ৰী গঢ় ল'ব লৈছে জুবিনৰ নাম লৈ সেই তাতে ফটো এখন লগাই দিয়ে দি পেলাই আগে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আছে বুলি কয় তাৰপিছত কৈ পেলাই আমাক দি পেলাই সেইখিনি কামেই কৰাব যিটো অন্য দিনে পইচা দি কৰালে নহয় জুবিন বুলি ক'লে ধাৰণা কি অনুভৱ কি তেওঁলোকে পুৰণি ভিডিঅ' উলিয়াই জুবিনে মোৰ কথা কেতিয়াবা বেয়াকৈ কৈছিল বুলি কোৱা ভিডিঅ' এটা উলিয়াই পেলাই দিয়া যিটো মানসিকতা প্ৰত্যেকজন শিল্পীয়ে জীৱনভৰ কেৱল গামোচা লৈ লৈ কাম কৰি থাকিব তাৰপাছত তেওঁ যেতিয়া অসুখ হ'ব তেতিয়া তেওঁ সাহায্যৰ কাৰণে হাত পাতি থাকিব টকাত ডিমাণ্ড কৰা লোৱাটোৱেতো প্ৰফেচনেলিজিম হ'ব নোৱাৰে যেতিয়াই কোনোবা স্ক্ৰিপ্ট ৰাইটাৰ এখনে ষ্টৰি এটা কাহিনী এটা লিখে কাহিনীটো এনেকুৱা ছেফলি লিখা হয় যে এই এক্টৰটোৱে বেছি পইচা বিচাৰিলে মই বেলেগ এটা ওচৰলৈ যাম তাৰমানে সেই চৰিত্ৰটো সেই এক্টৰজনৰ কাৰণে নহয় মোক্স বুলি এখন ছবি কৰি আছিলোঁ ঐ পুলিচ বুলি এখন আমি শ্বুটিঙৰ কাম প্ৰায় শেষ কৰিছোঁ ঐ পুলিচ আৰু বাৰুদৰ চিকুল নমস্কাৰ মই হাছান ইকবাল আজি মই যাৰ কাষত আছোঁ অসমৰ এক বলিষ্ঠ কণ্ঠ কেৱল অভিনেতা বুলিয়ে মই নকওঁ কিন্তু যদিও প্ৰথম পৰিচয় তেওঁৰ অভিনেতা এটা অসমৰ কণ্ঠ বুলি কৈছোঁ ইয়াত বহু কথা সোমাই আছে আমি সেইবোৰকে পাতিম মই যাৰ কাষত আছোঁ মই মোৰ বন্ধুৰ কাষত আছোঁ ৰবি শৰ্মা থেংক ইউ হাছান থেংক ইউ ছ' মাছ আৰু সদায় প্লেজাৰ তোমাক লগ পাওঁ তেতিয়াই ভাল লাগে দুটা কথা শিকিব পাৰোঁ তাৰোপৰি দুটা কথা মোৰ শ্বেয়াৰ কৰিব পাৰোঁ তোমাৰ লগত গতিকে সদায় ভাল লগা এটা অভিজ্ঞতা আজি আকৌ আমি অলপ সময় কটাওঁ একেলগে নিশ্চয় মই প্ৰথমেই সুধিম কিছু সময়ৰ আগতে আমি প্ৰায় 4 ঘণ্টা ধৰি থিয় হৈ আছিলোঁ এটা অনুষ্ঠানত মানে আমাৰ অনুষ্ঠান নহয় তোমাৰ অনুষ্ঠান মই তাৰ উদ্যোক্তাও আছিলোঁ বাৰু সুযোগ পাইছিলোঁ তোমাৰ কাষত থিয় হৈ থকাৰ এতিয়া কথা এটা হ'ল কি মই তোমাৰ প্ৰথম সুধিম বহুতৰ এইটো হয়তো উপকাৰো হ'ব উত্তৰটোৰ পৰা ভাগৰ নালাগেনে এতিয়া আমি আকৌ আহিছোঁ আমি পডকাষ্টত বহিছোঁ এই অসমীয়া ভাষাৰ কথা আছে কাপোৰ আছে যাৰ নাই কাপোৰ নাই যাৰ আচ্ছা যদি যি হিচাপে আমি নিজকে ট্ৰেইন কৰোঁ সেইটোৱে হয় এতিয়া মই যিটোৰ কাৰণে এই পেচাটো লৈছিলোঁ আচলতে যে মোক মানুহে ভাল পাওক মৰম কৰক সেই বস্তু যেতিয়ালৈকে পাই থাকোঁ মৰমখিনি মানুহৰ তেতিয়া ভাগৰ নালাগে সেইটোৱে মানে মষ্ট প্ৰেফাৰ্ড বস্তু সেইটোৱে হৈ যায় তেতিয়া গতিকে এতিয়া থিয় হৈ আছিলোঁ মানুহখিনিয়েও মোৰ কাৰণে তেওঁলোকৰ বহুমূলীয়া সময় দি অনুষ্ঠানটো 4 ঘণ্টা ধৰি উপভোগ কৰি আছে গতিকে মই কৰাখিনি একেবাৰে নগণ্য বুলি ভাবোঁ মই সেইটো আচলতে মানসিক প্ৰস্তুতি কিন্তু শাৰীৰিক কথা আছে আৰু শাৰীৰিক বুলি ক'লে আমাৰ দৰ্শকে ভাল পায় যেতিয়া ৰবি শৰ্মাৰ কাষত বহি শাৰীৰিক সম্পৰ্কত কথা পাতোঁ মই হাতটো লগাইহে দিছোঁ হয় ভালকৈ থাকিবও লাগে মানুহ জীয়াই আচলতে এইখিনিৰ কাৰণে ফাংচনেল এবিলিটিখিনি লাগে যে আমি থিয় হৈ থাকিবলৈ হ'লে আমাৰ মাচলখিনি যিখিনি কাম কৰি থাকিব সেইটোৰো ট্ৰেইনিং লাগে গতিকে কৰি থাকোঁ এতিয়া মই কেতিয়াবা মোবাইল থিয়েটাৰৰ ৰিহাৰ্চেলত যেতিয়া থাকোঁ তেতিয়া একেলেঠাৰে 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টালৈকে থিয় হৈ থাকোঁ মই নিজৰ কেৰেক্টাৰটো কৰোঁ বাকীকেইজনক চাই দিওঁ ডিৰেকশ্যন যেতিয়া কৰোঁ তেতিয়া 9-10 ঘণ্টা সময় থিয় হৈ থকাৰ অভ্যাস আছে আৰু সেইখিনি সময়তো পিছতহে গম পাওঁ যে গৈ ভৰিখন বিষাইছে কিন্তু আগৰ ডোখৰ অনুভৱ নহয় আৰু হয়তো সেইটোৱেই মঞ্চ এখনৰ চাগে মানে বৈশিষ্ট্যতা সেইখিনিয়েই চাগে যে মানুহ এজনে যেতিয়া পাৰফৰ্ম কৰি থাকে তেতিয়া নিজৰ কথা তেওঁ সম্পূৰ্ণৰূপে পাহৰি যায় তো আমাৰ কাৰণে ৱৰ্ল্ড ইজ এ ষ্টেজ আমি য'লৈকে যাওঁ তাতে মানুহে আমাক চাই থাকে গতিকে তেওঁলোকে আমাক লগ পায় ভাল পায় চাই ভাল পায় কথা শুনি ভাল পায় গতিকে দিছ ইজ দ্য লিষ্ট উই কেন ডু আমি কাম কৰা সময়খিনিতে এই ভাগৰটো পাহৰি যাওঁ এবছলিউটলি আৰু এটা কথা মনলৈ আহিছে মোৰ হিয়া দিয়া নিয়া যেতিয়া আৰম্ভ কৰিছিলা তোমাৰ সেই জয়যাত্ৰা বুলি কৈছোঁ ৰবি শৰ্মা বুকুৰ মাজত সোমাই গ'ল মানুহৰ তাৰপিছত একেবাৰে লগে লগে ককা দেউতাৰ ঘৰ জোহাই নায়ক নহয় জানো বহুত চিনেমা আহিলে বহুত চিনেমা তাত এখন চিনেমা মই পাইছিলোঁ
ইমান মৰম কিয় লাগে? ইমান মৰম কিয় লাগে? তাত মোৰ মনত আছে সৰ্বভাৰতীয় পৰ্যায়ত চৰ্চা হৈছিলে এটা কথা, এজন ডাঙৰ ক্ৰিটিক তেখেতে লিখিছিলে যে একশ্যন, যিটো অসমীয়া ছবি জগতত সেইটো শব্দ চৰ্চিত হোৱা নাছিল, যে তোমাক তেতিয়া অক্ষয় কুমাৰৰ লগত তুলনা কৰি কিবা এটা লিখিছিলে। আৰু এনেকুৱা কৈছে তেওঁৰ সেই মুহূৰ্তত বোলে অক্ষয় কুমাৰতকৈ তুমি প্ৰথম পচন্দ হৈ পৰিছিলা। সেই একশ্যনৰ প্ৰতি তোমাৰ যিটো দুৰ্বলতা বুলি নকওঁ, তোমাৰ যিটো ভাল লগা। ভাল লগা মানে আচলতে এইটোৰ কাৰণে মই মোৰ মা আৰু দেউতাক ক্ৰেডিট দিবই লাগিব, কাৰণ তেওঁলোকে মই যেতিয়া একচুৱেলি এডমিশ্যন দিয়াৰ বয়স পাৰ হৈ গৈছিলে, তাৰ পাছত তেওঁলোকে মোৰ ঘৰত মই কৰি থকা ষ্টাণ্টবিলাক দেখি তেওঁলোকে গুৱাহাটী জিমনাষ্টিক এছ'চিয়েশ্যনত গৈ মোৰ এডমিশ্যনৰ কথা পাতিলে। তেতিয়া তেওঁলোকে ক'লে যে ইমান ডাঙৰ ল'ৰা আমি নিদিওঁ এডমিশ্যন। তেতিয়া মায়ে ক'লে যে সি যিটো কাম কৰি থাকে ঘৰত, সেইটো কৰি থাকিলে মানে আমি দেখি থাকি আমি এটা অনুভৱ কৰিব পাৰিছোঁ যে যদি সি মানে আনুষ্ঠানিক শিক্ষা যদি ল'ব পাৰে জিমনাষ্টিক্সৰ, মানে ভাল কৰিব। তো মোক তেওঁলোকে এটা স্পেচিয়েল কেছ হিচাপে মোক তেওঁলোকে এডমিশ্যন দিলে, আৰু 1 বছৰৰ ভিতৰত মই নেশ্যনেলছ খেলিছোঁ। বাহ। গতিকে এই স্পৰ্টছটোৰ প্ৰতি তেওঁলোকে যে এই চেলেঞ্জটো লগাই দিলে মোক, বা ফিজিকেল এজিলিটিটোৰ বিষয়ে যিটো মই বুজিব পাৰিলোঁ তেতিয়াৰ পৰাই, গতিকে ফিজিকেল কামবিলাক কৰি একশ্যনখিনি কৰোঁতে যিটো একিউৰেচিৰ প্ৰয়োজন, বা যি ধৰণৰ এটা মানে প্ৰেক্টিছ অনুশীলনৰ প্ৰয়োজন, সেই কথাটো মই তেতিয়াই উপলব্ধি কৰিছিলোঁ। আৰু মই গম পাইছিলোঁ যে এইটো একে ৰাতিতে পকাব পৰা মানে কল নহয়, এইটো অধ্যৱসায় লাগিব। গতিকে সেইটো কৰি থাকি এটা ভাল লগা হ'ল। কিন্তু সেইখিনি সময়ত যি ধৰণৰ ছবি তৈয়াৰ হৈছিলে, তাৰ ভিতৰত ইমান মৰম কিয় লাগে সুকীয়া আছিল, কাৰণ সম্পূৰ্ণৰূপে একশ্যনধৰ্মী এখন ছবি। গতিকে সেই সুযোগ দিয়াৰ বাবে মই আজিও মানে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ সেইখিনি সময়ৰ পৰিচালক আলোকনাথে সেই চেলেঞ্জ মোক লৈ পেলাই তেওঁ যে সেইটো দুঃসাহস কৰিছিলে, সেইটোৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু গোটেই টীমটোৱে সেইখিনি সময়ত মোক যিটো ছাপোৰ্ট কৰিলে, তেতিয়া সেইখিনি সময়ত একশ্যন ছবি হিচাপে ইমান মৰম কিয় লাগে এখন এটা সুকীয়া স্থান পালে মানুহৰ মনত। আৰু তেতিয়াৰ পৰা এই কনচেপ্টটো যে ইমান ব্যয়বহুল এটা একশ্যন অৰিয়েণ্টেড এখন ছবি কৰিব পৰা যায় বুলি তেতিয়াই মোৰ কিমান ইনজুৰি হৈছে চিনেমাখন কৰোঁতে। মুখত গ্লাছ তেতিয়াও সোমাইছিলে, বা ৰুদ্ৰত সোমাইছিলে লাষ্ট গ্লাছ মুখত, তেতিয়াও ব্লাষ্ট হৈ পেলাই গ্লাছ সোমাইছিলে মুখত। গতিকে এইবিলাক কৰি থাকি এটা থ্ৰিল, এটা এড্ৰিনালিন ৰাছ এটা ফিল কৰোঁ। এতিয়াও কৰি আছোঁ, ভাল লাগে কৰি থাকি। আৰু এটা কথা, কেইবাখনো বোলছবি একেলগে উপহাৰ দিয়াৰ পিছত মাজতে অকণমান সময় এনেকুৱা অনুভৱ হ'ল ৰবি শৰ্মাই বিৰতি লৈছে, কিন্তু আমি গম নাপাওঁ যে ৰবি শৰ্মাৰ মাজত কি প্ৰিপেৰেশ্যন হৈ আছে, যাৰ ফলস্বৰূপে আমি পালোঁ শ্ৰী ৰঘুপতি। প্ৰিপেৰেশ্যন মানে আচলতে প্ৰিপেৰেশ্যনতকৈও বেছি প্ৰথম মই 7টা বছৰ ছবি কৰা নাছিলোঁ। 7টা বছৰ ছবি কৰা নাই মানে কেইটামান কথাই বৰ আমনি দিছিলে মোক। এটা বস্তু হৈছে যে সেইখিনি সময়ত মানে যিখিনি মানুহে ছবি তৈয়াৰ কৰে, তেওঁলোকে নতুন কথা চিন্তা কৰিব পৰা নাছিলে একো। এই গতানুগতিক কাম কেইটামানে কৰি আছিলোঁ। প্ৰযোজকে ঘৰলৈ আহি পেলাই কয় আমি ছবি এখন কৰিম বুলি ভাবিছোঁ, কিন্তু আমাৰ বাজেট অলপ কম। মানে একেটা কথা শুনি আমনি লাগিছিলে মানে, যে যদি আমি এটা কথা বুজি নাপাওঁ বা উপলব্ধি নকৰোঁ যে আপগ্ৰেডেশ্যন যদি নহয়, তেতিয়াহ'লে এটা বস্তু মানুহে কেনেকৈ চাব, কিয় চাই থাকিব? মানে আগৰ ছবিখনতো একেটা বস্তুৱে দেখিব, তাৰ পিছৰখনতো একেটা বস্তু দেখিব, কোনো ধৰণৰ এক্সপেৰিমেণ্টেশ্যন নাই। যেতিয়াই কোনোবা স্ক্ৰিপ্ট ৰাইটাৰ এখনে ষ্টৰি এটা কাহিনী এটা লিখে, কাহিনীটো এনেকুৱা ছেফলি লিখা হয় যে এই এক্টৰটোৱে বেছি পইচা বিচাৰিলে মই বেলেগ এটা ওচৰলৈ যাম। তাৰমানে সেই চৰিত্ৰটো সেই এক্টৰজনৰ কাৰণে নহয়েই, কাষ্টিঙৰ হয়। গতিকে তেনেকুৱা ধৰণৰ কাষ্টিং। তো মই দেখিলোঁ যে এইবিলাক ছবি কৰি থাকিলে একো মই ইণ্ডাষ্ট্ৰিটো আগুৱাই নিব নোৱাৰিম। তাতকৈ মই যদি অলপ সময় ৰৈ যাওঁ, সুব্ৰত কাকতিক লগ পালোঁ, তেওঁ এজন সাংঘাতিক দক্ষ ডিৰেক্টৰ, তেওঁ যদি ডিৰেকশ্যন কৰা নাই ছবি, উদ্যোগটোৰ প্ৰতি তোমাৰ এটা দায়বদ্ধতাও আছে। ডেফিনেটলি সেইটো থাকিবই, কাৰণ আজিৰ তাৰিখত ইমান অনিশ্চয়তাৰ মাজত যেতিয়া পেছাগতভাৱে অভিনয় লৈ পেলাই যদি এখন ঘৰ চলাবলৈ সাহস কৰোঁ, তেতিয়াহ'লে মই যদি চলাই থাকিব পাৰিছোঁ, তেতিয়াহ'লে মই ডেফিনেটলি কৃতজ্ঞ মোৰ এই পেচাটোৰ প্ৰতি, আৰু ইয়াৰ প্ৰতি মোৰ দায়িত্বও হৈ পৰে। গতিকে কাম কৰিলে এনেকুৱাকৈ কৰিব লাগিব যে মোৰ অকল এখন চিনেমা হৈ যাব, সেইটোৱে এটা মোৰ মানে এচিভমেণ্ট হ'ব নোৱাৰে। তাৰমানে গোটেই ইণ্ডাষ্ট্ৰিটো এখোজ আগুৱাই যাব লাগিব। গতিকে 7টা বছৰ মই যিহেতু এখোজো দিয়া নাই, এজেগাতে আছোঁ, 7টা বছৰ মূৰত যেতিয়া মই খোজ দিছোঁ, 40জন মানুহে যেতিয়া এখোজকৈ দিছে, তেতিয়া আমি 7 খোজতকৈ বহুত আগুৱাই গ'লোঁ। গতিকে সেইটো কৰিবলৈকে মই গৈ আছিলোঁ। তেতিয়া সুব্ৰতক লগ পাই মই ক'লোঁ যে আমি আমাৰ নিজৰ খৰচত শ্ৰী ৰঘুপতিখন কৰোঁ।
তেতিয়া ৰঘুপতি আছিল নামটো, আমি কৰোঁ এইখন কৰিম, সুব্ৰতেও ক'লে দাদা কৰিম বুলি কৈ আমি আৰম্ভ কৰিলোঁ। প্ৰথম শ্বুটিং আৰম্ভ কৰিলোঁ কাৰোৰ পৰা পইচা নোলোৱাকৈ, নিজৰ খৰচত। আমি নিজে টিফিন লৈ যাওঁ, নিজে পইচা দিবলৈ আমাৰ পইচাও নাই এটা, কিন্তু আমি নিজে কৰিম বুলি প্লেন কৰোঁ। যি সৰু সুৰা খৰচ হ'ব আমি দি থাকিম মোৰ পৰা, যদি আজি পইচা নাই শ্বুটিং নকৰোঁ, পইচা পালে আকৌ শ্বুটিং কৰিম, কিন্তু কোৱালিটি আমি সেইটোৱে দিম যিটো আমি দিব বিচাৰিছোঁ বুলি আৰম্ভ কৰাৰ পাছত ছবিখন মানুহে ভাল পালে, এটা নতুন জনৰ পালে। আজি তাত টাইপ কাষ্ট হৈ থকা অৰুণনাথক আমি বেলেগ ধৰণে উপস্থাপন কৰিলোঁ তাত। সেই কামটো কৰিবলৈকে মোক সেই লিবাৰ্টিটো লাগিছিল, ফ্ৰীডমটো লাগিছিলে, গতিকে সেই ফ্ৰীডমটো আমি শ্ৰী ৰঘুপতি দেৱে। তো কেৱল অভিনেতা নহয়, তুমি যিহেতু তাৰ কাহিনীকাৰো, চিত্ৰনাট্যকাৰ, ডাইলগ লিখা হৈছে হেৰি কথা, আৰু গোটেই তোমাৰ পৰিকল্পনা মতে বস্তু হৈছে কাষ্টিংটো। তোমাৰ এতিয়া শ্ৰী ৰঘুপতি যিটো ৰামচন্দ্ৰৰ আন এটা নাম বুলি প্ৰথমে কোৱা হয়, নহয় জানো? এতিয়া সেই যিটো তাৰ লগত সামঞ্জস্য ৰখা হৈছে প্ৰতীকধৰ্মিতা সেই চৰিত্ৰকেইটাৰ, সেইটো মানে দুই একেহে জানো, কোনোবাই যি অনুধাৱন কৰিছে জানে। কি তুমি যদি আজি দৰ্শক শ্ৰোতাৰ কাৰণে অসমত যদি সেই প্ৰথম কথা হৈছে ৰঘুপতি নামৰ কেৰেক্টাৰ এটা মই কৰিছিলোঁ, মোৰ অতি ভাল লগা এজন নাট্যকাৰ মঞ্চ অভিনেতা মৃদুল চুতীয়া নামৰ ডাঙৰীয়া। মৃদুলদাই এখন নাটক কৰিছিলোঁ মই, লংকাবিহীন ৰাৱণ। তাত এই সংলাপটো আছিলে যে ৰঘুপতি ৰামচন্দ্ৰ আন এটি নাম। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকা ৰাৱণ বিনাশ কৰিবলৈ, লংকা ৰাৱণ বিনাশ হ'ল সঁচা, কিন্তু তাৰপাছত জন্ম হ'ল হাজাৰ হাজাৰ ৰাৱণ। এই সংলাপটো আছিলে মৃদুলদাৰ। তেতিয়া মই এই কনচেপ্টটো খুব ভাল লাগিলে মোৰ, যে আমি নিজৰ গাত খোজ পৰিলেতো কুকুৰ মেকুৰী জানো খাই উঠে, কিন্তু আনৰ বাবে যিয়ে যুঁজ দিব পাৰে সিহে প্ৰকৃত নায়ক। বঢ়িয়া এটা সেইটো কনচেপ্ট। দ্বিতীয় কনচেপ্ট হৈছে মই ছেড এণ্ডিং বেয়া পাওঁ। হিৰো যদি মৰি যায় চিনেমা মই খুব বেয়া পাওঁ, কাৰণ গোটেই পাৰ্পাছটোৱে চল্ভ নহয় তাত। হয় তাৰমানে হিৰোটো হ'লে আদৰ্শ চৰিত্ৰ থাকে, আদৰ্শ চৰিত্ৰ। তাতোকৈ ডাঙৰ কথা, আমি যেতিয়া মানে প্ৰটাগনিষ্ট কেৰেক্টাৰটো যেতিয়া মৰে, তেতিয়া তেওঁ শ্বহীদ হ'লেহে অকল একচেপ্ট কৰিব পাৰি। কাৰণ তাত এটা লজিকেল এক্সপ্লেনেশ্যন থাকে এনেকুৱা, যে সমগ্ৰ দেশখনৰ কাৰণে তেওঁ নিজৰ প্ৰাণৰ আহুতি দিয়ে। যেতিয়া এজন মানুহ নাইকিয়া হৈ যায়, তাৰ বিনিময়ত তেওঁ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহ তেওঁ বচাই দিয়ে। কিন্তু এজন মানুহক বচাবলৈ গৈ এজন মানুহ মৃত্যুবৰণ কৰাটোক মই জাষ্টিফাই নকৰোঁ। তেতিয়াহ'লে তেওঁ হিৰো নহয়। কাৰণ হয় হিৰোটোৰ মাকে কান্দিব, নহয় এইটো চৰিত্ৰৰ মাকে কান্দিলে হয়, নিশ্চয়। গতিকে কোনোবা এগৰাকী মাকে যেতিয়া কান্দিবই, তেতিয়া তাত ইকুৱেশ্যনটো মোৰ মতেৰে কাৰেক্ট নহয়, কিন্তু মই সেইটো বেয়া পাওঁ। গতিকে তাত এটা ডাইলগ আছিলে যে হিৰো মৰিলে চিনেমা কেনেকৈ হ'ব, হিৰো মৰিব নালাগে। তেনেকুৱা কিছুমান কথা লৈ পেলাই আমি এই শ্ৰী ৰঘুপতি কেৰেক্টাৰটো বনালোঁ। আৰু তাত মই চিন্তা কৰিছিলোঁ যে আমি আমাৰ কানেকশ্যন, জাতিটোৰ যি চিন্তাধাৰা, যি চিন্তাধাৰা জাতিটো অত বছৰ চলি আহিলে, শ বছৰ, আমি মুখেৰেতো কৈ থাকোঁ যে শংকৰাজনৰ দেশ, কিন্তু প্ৰকৃততে আমি কিমান দূৰ মানি চলোঁ। সেইকাৰণে মোৰ তাত চৰিত্ৰকেইটা, তাতে ডাইলগ দিয়া আছিল, এটা ডাইলগ য'ত এই আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ যিটো চৰিত্ৰ কৰিছিলে, ক'লে কে বুলি জানে তেওঁ, যে তেওঁ মানে জীয়েক হিন্দু ছোৱালী, তেওঁ হিন্দু মানুহ, আৰু য়াছমিন তেওঁ ছোৱালীজনীৰ বান্ধৱী। তো য়াছমিনক তেওঁ কয় পাকঘৰৰ পৰা চাহ একাপ লৈ আহ, আৰু জীয়েকক কয় চুৰিখন আন। এইটো সাধাৰণ সংলাপ, কিন্তু তাত সমন্বয়ৰ সেই ভাৱটো আছে। গতিকে আমি এনেকুৱা কৰা নাই যে প্ৰত্যেকজন বেয়া চৰিত্ৰ মুছলিম চৰিত্ৰ হ'বই লাগিব, প্ৰত্যেকটা ভাল চৰিত্ৰ হিন্দু চৰিত্ৰ, এনেকুৱা আমাৰ কোনো এজেণ্ডা নাই। আমি বুজাব বিচাৰিছোঁ যে প্ৰত্যেক জাতি ধৰ্ম সকলোতে ভাল মানুহ বেয়া মানুহ দুইটাই থাকে, গতিকে আমি নামবিলাকো তেনেকৈ ডিষ্ট্ৰিবিউট, মানে ভিলেইনটোৰ নাম কৰিম হ'ব লাগিব। এনেকুৱা কথা নাই। আমাৰ তাতে ভিলেইনৰ নামটো আমাৰ পটভূমিটো লৈ পেলাই তেওঁৰ নামটো মুছলিম নাম এটা, সেইটো বেলেগ কথা, এইটো এটা মানে কাহিনী। কিন্তু ইফালে আমাৰ পজিটিভ কেৰেক্টাৰবিলাকৰো নাম আছে। গতিকে সেই বস্তুবিলাক আচলতে তাৰ তফাতটো ওলাই গৈছে, তফাতটো ওলাই পৰিছে। ধৰ্ম একে হ'ব পাৰে, কি চৰিত্ৰটো বেলেগ, চৰিত্ৰবোৰ বেলেগ। গতিকে তাত সেই ধৰণৰ এটা বস্তু লৈ, আৰু ভূপেন হাজৰিকাৰ যিটো আইডিঅ'লজি, সেই আইডিঅ'লজিটো মই সদায় ভাবোঁ দেই, যে বীৰ বুলি কৈ দিয়াৰ লগে লগে বীৰটো বিভিন্ন ধৰণৰ বীৰ থাকে। এতিয়া মই তাত কথাটো ক'ব খুজিছোঁ যে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে, হয় পুৰা, তেওঁলোকে ভাবিব নোৱাৰে, তেওঁলোকে ভাবা কাম নহয়, তেওঁলোকে কাম যুদ্ধ কৰিব লাগে, তো সেই কথাটো মই তাত উপস্থাপন কৰিছোঁ। আৰু তেতিয়া এই ভূপেন হাজৰিকাৰ এই গীতটি মই আনিছিলোঁ তাতে প্ৰসংগত, যে প্ৰথম চোৱাত ইমান ভাল লাগিছিল, জীৱনটো যায়। জীৱনটো যায়। গতিকে এই আইডিঅ'লজিটোৱেই
প্ৰতীকধৰ্মিতা আছিল আজিৰ তাৰিখতো যে সি প্ৰযোজ্য, হয় এইবোৰ যে কালজয়ী সৃষ্টি, এই কথাবোৰ উপস্থাপন কৰিবলৈ মোৰ যিটো মাধ্যম ছবিৰ, সেইটো মাধ্যম বৰ সুন্দৰ মাধ্যম। ইয়াত ডিছক্লেইমাৰো থাকে, আমাক কোনো দুখো ধৰিব নোৱাৰে, আৰু তাৰ উপৰি আমি ইমান এনেকুৱা কিছুমান কথা ক'বলগীয়া হয় বা ক'ব পৰা যায়, যিটো মই নহয়, আচলতে উৎপল দত্তৰ নিচিনা ডাঙৰ অভিনেতাই কৈ গৈছিলে যে যিখন দেশত ফলক পঢ়িব নজনা মানুহ আছে, তাত ছবি আটাইতকৈ শক্তিশালী মাধ্যম, হয় চলচ্চিত্ৰ আটাইতকৈ শক্তিশালী মাধ্যম। সেই মাধ্যমৰ যদি সদ্ব্যৱহাৰ নহয়, আমি যদি গতানুগতিক সেই প্ৰেম কাহিনী, ল'ৰা ছোৱালীয়ে ভাল পায়, বাপেকে বিয়া নিদিয়ে, সি লাষ্টত মাৰপিট কৰি বিয়া পাতিলে, তেনেকুৱা কাহিনী শেষত চবৰ পৰা গোট খাই মানুহখিনি এখন গ্ৰুপ ফটো হয়, শেষ হয় এখন গ্ৰুপ ফটো শেষ হয়। এই বস্তুটো মোৰ ভাল লগা হৈছিলে। একঘামি বহুত হ'ল, একঘামি বহুত হৈছিল। তাৰ পৰা আমি এটা আৰম্ভ কৰিলোঁ, এটা নতুন টেকনিক বুলি কওঁ আচলতে, যে মানুহখিনিক আমি হললৈ কেনেকৈ আনিব পাৰোঁ। আৰু সেইটো কথাত অকল সম্ভৱ হ'ল এটা কথাৰ কাৰণে, যে আমি দুখটো আমাৰ নিজৰ গাত জাপি লৈছিলোঁ, আমি নিজে মূৰ পাতি লৈছিলোঁ দুখটো, যে আমি ভুল কৰি আছোঁ কাৰণে দৰ্শক ছবি চাবলৈ অহা নাই। কাৰণ হিন্দী চিনেমাত দৰ্শক হয়, অসমীয়া চিনেমাত কিয় নহয়? যেনেকৈ আজিৰ তাৰিখত ছবি এখন ভাল হোৱাৰ লগে লগে মানুহে কয় যে এখন দক্ষিণ ভাৰতীয় ছবি যেন লাগিছে, তেতিয়া লেহেংগতিৰ চিনেমা হ'লেই মানুহে কয় যে এখন অসমীয়া ছবিৰ নিচিনা লাগিছে। সেইটো সাংঘাতিক ধৰণে লাজ লগা কথা আছিলে। এতিয়া সেই বস্তুটো আহিছে, আৰু এতিয়া মই সঁচাকৈ বৰ সুখী এই কথা ভাবি যে নতুন চাম পৰিচালক যিসকল ওলাইছে, তেওঁলোকৰ কিন্তু চিন্তাধাৰাবিলাক অলপমান এক্সপেৰিমেণ্টেল বেচিছত কাম কৰাৰ ইচ্ছা এটা ৰাখি কৰে তেওঁলোকে। গতিকে তেওঁলোকে কৰে, তাৰ কাৰণে তেওঁলোকে পঢ়া শুনাও কৰে, সেইধৰণে তেওঁলোকে ডেলিভাৰো কৰে। গতিকে তেওঁলোকে চেলেঞ্জ কৰিব পৰা এটা সত্তা। গতিকে মই খুব ভাল লাগে কৈ যে আমি উদ্যোগটো যিখিনি মানুহৰ হাতত থৈ যামগৈ, তেওঁলোক দক্ষ। নতুন চামৰ মাজত তেনেকুৱা এই প্ৰতিভা সম্পন্ন বা প্ৰতিশ্ৰুতি সম্পন্ন, প্ৰতিভাটো বহুতৰে আছে, প্ৰতিশ্ৰুতি তোমাৰ চকুত পৰিছেনে? আছে, বহু ল'ৰা ছোৱালী আছে। কাৰণ নল মৰিলেই গজালি ওলাব লাগিব। নাই ডেফিনেটলি, আৰু ভাল ল'ৰা ছোৱালী বহুত তৈয়াৰ হৈ আছে এতিয়া। আজি যেতিয়া VCD ওলাইছিলে প্ৰথম, তেতিয়া বহু মানুহে কৈছিলে যে চেলুলয়ডৰ পৰা গৈ আকৌ ডিজিটেল মিডিয়া যেতিয়া আহিলে, ই বৰ অপদাৰ্থ কিছুমানৰ সৃষ্টি কৰিছে। হয়, নকৰা নহয়, কিন্তু তাৰ লগতে আমি ভাল ছাইডটোও চাব লাগিব। তেতিয়া কিন্তু কম টকাত এক্সপেৰিমেণ্ট কৰিব পৰাকৈ ওলাই অহা বহু অভিনেত্ৰীও পালোঁ আমি, আৰু বহু পৰিচালকো পালোঁ। গতিকে সেইটো গুড এণ্ড বেড, দুটা ছাইড অফ দ্য ছেইম কইন, তো তেনেকুৱা নিচিনা কথা এটা হ'ল। গতিকে আমি সেইধৰণে বহু নতুন অভিনেত্ৰীও পালোঁ, বহু নতুন পৰিচালকো পালোঁ। তাৰ ভিতৰত এতিয়া অন্যৰ কথা মইনো কি ক'ম, বেছি দূৰলৈ যাব নালাগে, মোৰ লগতে কাম কৰি আছে সুব্ৰতে যিধৰণে নিজকে আগুৱাই লৈ গ'ল, আজি 7টা ফিল্মফেয়াৰ এৱাৰ্ড পালে। চ' এইটো এজন গোলাঘাটৰ পৰা ওলাই অহা ল'ৰা, যাৰ কোনো বেকআপ নাই যে মোৰ দেউতাই প্ৰডিউচ কৰিব চিনেমা, ধৰণৰ কথা নাই। তেওঁ অকল তেওঁৰ কামৰ প্ৰতি থকা ধাউতি, কামৰ প্ৰতি থকা নিষ্ঠাৰে তেওঁ আজি এইখিনি লৈ ল'লেগৈ। গতিকে ভাল লাগে। চ' উই আৰ ফৰ্চুনেট যে আমাৰ নেক্সট জেনেৰেশ্যন কিন্তু ৰেডি হৈ গৈছে। হয় নাই, আৰু এটা কথা, আমাৰ অসমৰ দৰ্শক শ্ৰোতাই ভাল অভিনয় বা একশ্যনৰ কাৰণে ৰবি শৰ্মাক চিনি পোৱাই নহয়, ৰবি শৰ্মাক এজন সমাজ সচেতন দায়বদ্ধ শিল্পী বুলি জানে। সেই দায়বদ্ধতা, কাৰণ মই জানো তুমি কোনো কথা সাধাৰণতে আপোচ নকৰা চৰিত্ৰ এটা তোমাৰ মাজত আছেই, যিটো নিজৰ ৰিয়েল হিৰোৰ কথা কোৱা নাই, ৰিয়েল হিৰো হিচাপে তোমাক লয়। আৰু এই ক্ষেত্ৰত আমি ক'ম, আমাৰ মাজৰ পৰা হঠাৎ হেৰাই যোৱা, এইটো কি কাৰণটো ক'বলৈ নোৱাৰোৱেই, আমি এটা ৰহস্যৰ মাজত সোমাই গ'ল, জুবিন গাৰ্গৰ লগত তোমাৰ যিটো পুৰণা সম্পৰ্ক, বন্ধুত্ব, সঁচা বন্ধুত্ব। জুবিনে মন গ'লেই যি ক'ব, তাক যদি কোনোবাই বাধা দিব পৰা মানুহজন আছিলে, কিয় ক'লা, কিয় এনেকৈ খালা, সেইজন আছিল ৰবি শৰ্মা। এতিয়া জুবিন যে হঠাৎ নোহোৱা হ'ল, আজিতো আমাৰ চকুত পৰিছে এটা ইণ্ডাষ্ট্ৰী যেনে গঢ় লয়, জুবিনৰ জীৱনত নহয়, জুবিনৰ মৃত্যুটো ইণ্ডাষ্ট্ৰী গঢ় ল'ব লৈছে, জুবিনৰ নাম লৈ। কিন্তু তাতো এতিয়া জুবিনৰ ন্যায়ৰ বাবে বহুতে লাগি আছে, কৰি আছে। এতিয়া এটা কথা মোৰ ফালৰ পৰা নকওঁ, প্ৰশ্নটো কি, জুবিন বুলি ক'লে এই মুহূৰ্তত তোমাৰ মাজত ধাৰণা কি, অনুভৱ কি এই মুহূৰ্তত? জুবিনৰ কথা ভাবিলে মোৰ মনলৈ এটা কথা আহে, যিটো তেওঁ কথাই কামে প্ৰমাণ কৰি থৈ গৈছে, যিটো তেওঁৰ সৃষ্টিয়ে প্ৰমাণ কৰি থৈ গৈছে, যে জুবিন হাড়ে হিমজৰে এজন অসমীয়া, আৰু যিয়ে নিজৰ মূল পৰিচয়টো অসমীয়া বুলি দিব, তেওঁৰ জাতিপ্ৰেমত আমি আৰু প্ৰশ্ন কৰিব নালাগে। গতিকে জাতিপ্ৰেম থকা এটা সত্তা, তাৰোপৰি তেওঁ সাংঘাতিক প্ৰতিভাৱান ব্যক্তি, গড গিফটেড বুলি আমি যাক কওঁ। জুবিনে সঁচাকৈ এটা
কোনো ধৰণৰ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ নোহোৱাকৈ এজন মানুহে যদি সংগীতৰ ক্ষেত্ৰখনত নিজকে উপস্থাপন কৰিব পাৰিছে তুংগত নিব পাৰে হয় গতিকে মই ক'ম যে ডেফিনেটলি মই জুবিনৰ কথা মনত পৰিলে মই সেইটোৱেই মনত পৰে কিন্তু লগতে এটা কথা মনত ৰাখিব লাগে যে আজি জুবিনৰ মাজত নোহোৱা হৈ গ'ল বা জুবিনে বহু গীত পুনৰ মানুহৰ মাজত আনি পপুলাৰ কৰিলে এটা সময়ততো মানুহৰ ঘৰৰ যিবোৰ য'ত কেছেট বা চিডিজ হয় তাৰ পৰা লাহে লাহে লোকগীত হেৰিবোৰ নাইকিয়া হৈ গৈছিলে মানে আছামেহে গায় বৰগীত লোকগীত নাইকিয়াই হৈ গৈছিলে হয় হয় কিন্তু জুবিন অহাৰ পৰা সেইবিলাকো পপুলাৰ কৰিলে আৰু লোকগীত বিভিন্ন গালে বড়ো ইণ্ডাষ্ট্ৰিটোতো জুবিনৰ অৱদান আমি নুই কৰিব নোৱাৰোঁ গতিকে জুবিনৰ যিটো পপুলাৰ কৰা যিটো তাৰ যিটো মানে তাৰ ৰোল আমি সেইটো সদায় মনত ৰাখিব লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা জুবিন আৰু মোৰ সম্পৰ্কটোৰ মানে এটা ভাল লগা পাৰ্ট মই কওঁ কাৰণ যিহেতু মই এই কথাটো খুব দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমি বন্ধু হ'লেও আমাৰ ইজনৰ সিজনৰ প্ৰতি থকা সন্মানটো অটুট আছিলে মতানৈক্য হয় মতভেদ হয় কিন্তু আমাৰ সন্মানটো থাকে আমি ইজনে সিজনক ভাল পাওঁ হয় আৰু জুবিনে যি ধৰণে মোক ভাল পাইছিলে বা মোৰ কথা আনৰ আগত কয় বা মোক যিধৰণে সন্মান কৰে মই তাক যিধৰণে সন্মান কৰোঁ সেইটোৱে এটা কাৰণ হ'ব নোৱাৰে যে মই মোৰ বন্ধুজনক বেয়া দেখিলে কিবা এটা নকওঁ বা মোৰ কিবা এটা সি দেখিলে নকওঁ সঁচা বন্ধু আমাৰ সেইটো বস্তু আছিল গতিকে সেইটো হিচাপত দেখিলে আজি মই অলপমান অকলশৰীয়া অনুভৱ কৰোঁ কাৰণ ইমান স্পষ্টকৈ জুবিনে কৈ থাকে কথাবোৰ এতিয়া মই অলপমান অকলশৰে ক'বলগীয়া হয় তেতিয়া আমি দুইটা থাকিলে এটা ষ্টিৰিঅ' এফেক্ট এটা হয় গতিকে সেইটো অভাৱ মোৰ চাগে সেইটো ক্ষতি কেতিয়াও পূৰণ নহ'ব জীৱনত আৰু কোৱাজনে বহুত কথাই কয় মই দেখিছোঁ যে যিধৰণে চাইণ্টিফিকেলি যদি কওঁ এটা জীৱ মৰি যোৱাৰ লগে লগে পৰজীৱীৰ তাত আক্ৰমণ আৰম্ভ হয় লাহে লাহে তাক প্ৰকৃতিৰ লগত বিলীন কৰি দিবলৈ পাৰ্থিৱ যিখিনি বস্তু ৰৈ যায় সেইধৰণে পৰজীৱীৰ জন্ম হোৱাটো অতি স্বাভাৱিক পৰজীৱী জন্ম হোৱাটো অতি স্বাভাৱিক কিন্তু তেওঁলোকে পুৰণি ভিডিঅ' উলিয়াই জুবিনে মোৰ কথা কেতিয়াবা বেয়াকৈ কৈছিল বুলি কোৱা ভিডিঅ' এটা উলিয়াই পেলাই দিয়া যিটো মানসিকতা এই মানসিকতাটোৰ সাক্ষী গৰিমা নিজেই আছে জুবিন আছে বুলিয়ে কওঁ মই এতিয়া আছে গতিকে জুবিন আছে তেওঁলোকে জানে যে ঘটনাবিলাক কি হৈছিল আমাৰ মাজত সেইখিনি সময়ত কিয় হৈছিল এতিয়া সেইবিলাক কথাৰ প্ৰমাণ মোৰ মোবাইলটোত পৰিয়ে আছে কাৰণ আমাৰ যিখিনি কনভাৰচেশ্যন এইবিলাকতো আছিলে কিন্তু সেইটো ৰাজহুৱা কৰি তাৰ আৰু মোৰ সম্পৰ্কটো যদি মই আকৌ প্ৰমাণ কৰিবলগীয়া হয় মই ভাবোঁ কি লজ্জাজনক কথা এটা গতিকে প্ৰয়োজন সাপেক্ষে সেইটো উলিয়াই দিব পৰা যায় যদি কেতিয়াবা লিগেল কিবা এটা হয় কিন্তু আদাৰৱাইজ মই কেৱল ইমানখিনিয়ে কথা ক'ব পাৰিম যে জুবিনৰ সত্তাটো এক্সিষ্টেঞ্চত অহাৰ পিছত মোৰ জন্ম হোৱা নাছিল ময়ো তেতিয়াৰ পৰা আছিলোঁ নিশ্চয় গতিকে এইটো নতুনকৈ এষ্টাব্লিছ কৰিবলগীয়া কথা নহয় জুবিন ঢুকোৱাৰ পাছতহে যেন মই নিজকে বিচাৰি পালোঁ এনেকুৱা কথা নহয় তেতিয়াৰ পৰা মোকো মানুহে আগৰ পৰাই স্পষ্টবাদী বুলিয়েই এতিয়া কিন্তু এজেণ্ডা বহুত হ'ল বহুত মানুহৰ বুজিছেনে এতিয়া প্ৰত্যেকটা বস্তুক এটা পলিটিকেল এংগল দিয়া প্ৰত্যেকটা বস্তুক এটা মিডিয়া এংগল দিয়াটো এটা স্বভাৱত পৰিণত হৈছে মানুহৰ তো মোৰ বিশ্বাস সেইবিলাক বস্তু যিসকল লোকে জানে তেওঁলোকে জানে যিয়ে বুজে তেওঁলোকে বুজে আৰু নুবুজোৱাক তুমি বুজাব নোৱাৰা আৰু মোৰো এনেকুৱা ভাৱ হয় দেই তোমাৰ হয় নাই জানো জুবিন জীয়াই থাকোঁতে যিদৰে ক্ৰিয়াশীল আছিলে মানুহজনহে নাই তেওঁৰ যিটো প্ৰতিক্ৰিয়া কিন্তু কৰ্ম কৰি আছে জুবিনক লেজেণ্ড বুলি কোৱাটো মানে মইতো এটা কথা বিশ্বাস কৰোঁ যে লেজেণ্ড বুলি কৈছে মানে কি তাৰমানে তেওঁ লেগেচি এৰি থৈ গৈছে লেগেচি নেভাৰ এণ্ডছ কিংবদন্তি বুলি কৈ দিলেই কথাটো মানে এটা জীৱন্ত কিংবদন্তি বুলি ক'লে মই বিশ্বাস নকৰোঁ মই এইটো কথা মই শব্দটোত বিশ্বাসেই নাই কনচেপ্টতে বিশ্বাস কাৰণ কনচেপ্টটো নহয় জীৱন্ত হ'লে কিংবদন্তি লেজেণ্ড হ'ব লাগিলে হয় তুমি লেগেচি এৰি থৈ যাব লাগিব গতিকে জীৱন্ত কিংবদন্তি শব্দটোত মোৰ বিশ্বাস নাই কিন্তু এতিয়া যিহেতু ই আমাৰ নাইকিয়া হোৱাৰ পিছত সকলোৱে কৈছে যে লেজেণ্ড তেওঁৰ লেগেচি থাকি গৈছে লেগেচি আছে মানে সেই ব্যক্তিজনৰ ব্যক্তিত্বটো আমাৰ মাজত জীয়াই আছে তেওঁৰ চিন্তাধাৰাবোৰ জীয়াই আছে তেওঁৰ আদৰ্শবোৰ জীয়াই আছে গতিকে আমাৰ এতিয়া সমস্যা হৈছে এইটো যে মানুহে এতিয়া শোক প্ৰকাশ কৰোঁতেই আটাইতকৈ বেছি সময় দিছে যিমানখিনি সময় আচলতে জুবিনৰ আদৰ্শবোৰ হাতত লৈ আগত লৈ আমি এটা জাতিক পৰিচালনা কৰিব লাগিছিলে সেইখিনি মানে আমি কেৱল শোক প্ৰকাশ কৰি আছোঁ
জুবিনে কিন্তু এইটো বিচৰা নাছিলে নাছিলে যে জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমাৰ অশ্ৰু কেৱল হ'ব নোৱাৰে নোৱাৰে কৃতজ্ঞতাখিনি হ'ব আমি কি তেওঁ বিচৰা কামখিনি আমি শেষ কৰিলোঁ নে নাই আগবাঢ়ি গ'লোঁ নে নাই তেওঁ যিটো বস্তু বিচাৰিছিল জুবিনটো বিচৰা নাছিলে যে মই তেওঁৰ কাৰণে কান্দি বহি থাকোঁ তেওঁ বিচাৰিছিলে তই কাম কৰা তেওঁ কৈছিলে চিনেমা উদ্যোগ চলচ্চিত্ৰ উদ্যোগটো উঠাম বুলি কৈ দিয়াটো ইমান সহজ কথা নহয় সি কৈ পেলাই এটলিষ্ট সৰুকৈ হওক ডাঙৰকৈ হওক কৰিছিলতো কিবা কৰিছিল নিজৰ গাঁঠিৰ ধন ভাঙি ছবি তৈয়াৰ কৰিছিলতো বেয়া হওক ভাল হওক ছবি মাত মাতিছিলে চিনেমা হল খোলাৰ ক্ষেত্ৰত মানুহ আহিছিলে আহি চিনেমা চাইছিলে দিছিলে সেইখিনি সময়ত হায়েষ্ট কালেকশ্যন আছিলে তাৰপিছত সি ক'লে আকৌ কৰিম এইবাৰ আকৌ মৃত্যুৰ পাছতো পষ্টহিউমাছলি জুবিনৰ চিনেমাখনে 37 কোটি টকাৰ বিজনেছ কৰিছে তো 37 কোটি টকাৰ বিজনেছ কৰাটো আমাৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰতিজন নিৰ্মাতাৰ এটা সপোন গতিকে আকৌতো বুজাই থৈ গ'ল আছে মাৰ্কেট আকৌতো এটা অভিলেখ সৃষ্টি কৰি বুজাই থৈ গ'ল মাৰ্কেট আছে ভাল চিনেমা কৰ মানুহে চাব সঁচা গতিকে সেইখিনি কাম আগুৱাই লৈ যোৱাটো বেছি দৰকাৰী কিন্তু এতিয়া মই দেখিছোঁ মানে এটা এনেকুৱা হৈছে যে আমাকে কেতিয়াবা বিনামূলীয়াকৈ লৈ যাবলৈ হ'লে ক'ৰবালৈ মানে সেই তাতে ফটো এখন লগাই দিয়ে দি পেলাই আগে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আছে বুলি কয় তাৰপিছত কৈ পেলাই আমাক দি পেলাই সেইখিনি কামেই কৰাব যিটো অন্য দিনে পইচা দি কৰালে এতিয়া আমাক মাননিটো নিদিয়ে মানে জুবিনৰ শ্ৰদ্ধাঞ্জলি বুলি কৈ লৈ যায় গতিকে এনেকুৱা ধৰণে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলে তেতিয়া দুখ লাগে যে শিল্পী হৈ মৰিও চাগে শান্তি নাপাম কেতিয়াও মই নাম নকওঁ এজন শিল্পীয়ে কৈছে যে জুবিনে ক'লে যে গামোচা কালচাৰটো আমাক জীয়াই কেতিয়াও নাৰাখে কিন্তু এজন শিল্পীয়ে মোক কৈছিলে নামটো এতিয়া উল্লেখ কৰিব খোজা নাই যে দুখৰ দিনত মই চকু পানী মচিম নেকি গামোচাৰে তাৰমানে কৈছে আপোনাক সন্মান দিম তাৰমানে বস্তুটো প্ৰফেচনেলিজিমটো নুবুজাকৈ মানে কামটো কৰা হৈছে প্ৰফেচনেলিজিমটো মানে আচলতে প্ৰকৃতাৰ্থত মানুহখিনি বুজি নাভাবে টকা ডিমাণ্ড কৰা লোৱাটোৱেইতো প্ৰফেচনেলিজিম হ'ব নোৱাৰে সেইটোও নহয় প্ৰফেচনেলিজিম মানে এটা এচিয়ৰেঞ্চ যে যেতিয়া আমি এটা কাম কৰি আছোঁ তো মোৰ মানে এনেকুৱা হ'ব পাৰে নেকি হ'ব লাগে নেকি যে প্ৰত্যেকজন শিল্পীয়ে জীৱনভৰ কেৱল গামোচা লৈ লৈ কাম কৰি থাকিব তাৰপাছত তেওঁ যেতিয়া অসুখ হ'ব তেতিয়া তেওঁ সাহায্যৰ কাৰণে হাত পাতি থাকিব সদায় পুতৰ পাত্ৰ হৈ থাকিব নহয় এইটো এটা কাম পেছাগতভাৱে আমি অভিনয় কৰোঁ তাৰ বিনিময়ত আমি সময় দিওঁ কষ্ট কৰোঁ ত্যাগ স্বীকাৰ কৰোঁ তাৰপিছত আমি আহি গৈ পেলাই এটা কাম কৰোঁ গতিকে সেইখিনি সময়ত তেওঁক মানুহে দিলে তেওঁ যদি স্বাৱলম্বী হৈ থাকে তেওঁ যদি ইণ্ডিপেণ্ডেণ্টলি চলিব পাৰে তেতিয়া তেওঁ যদি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নহয় তেতিয়া তেওঁ কালি মানুহৰ হৈ মাত নামাতিব জানো ৰাইজৰ কণ্ঠ হ'ব লাগিলে আমি মুক্ত কণ্ঠ বুলি কৈ দিওঁ যে তেওঁ এজন মুক্ত কণ্ঠ বুলি কৈ দি তেওঁক হানমাৰি বৈকুণ্ঠত তুলি ল'লে নহ'বতো তেওঁক আমি সেইটো সুবিধাও কৰি দিব লাগিব যাতে তেওঁ স্বাৱলম্বী হৈ চলিব পাৰে কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয় কাৰো ওচৰত ঠিক আছে যে তেওঁ দামী বিলাসী গাড়ী এখন ল'ব নোৱাৰিব পাৰে কিন্তু অন্ততঃ বেছিক চাৰিচকীয়া এখন তেওঁৰ হাতত থাকিলে অন্ততঃ ঘৰৰ মানুহখিনিক ডেফিনেটলি দায়বদ্ধতা আছে কিন্তু যেতিয়া ব্যৱহাৰ কৰে এটা মানসিকতাৰে যেতিয়া মানুহে কাম আৰম্ভ কৰে তেতিয়াতো সেইটো দায়িত্ব সেইটো সম্পূৰ্ণ নহ'ব গতিকে মই ভাবোঁ যে সেইখিনি সময়ত অলপমান শিল্পীখিনিও দুই ধৰণে চিন্তা কৰিব পাৰিব লাগে প্ৰথম কথা হৈছে যে আমি যেতিয়া প্ৰফেচনেল বুলি কওঁ তেতিয়া অকল টকা লোৱাটোৱে প্ৰফেচনেল নহয় প্ৰফেচনেল লেভেলত কাম দিয়াটো এটা তাৰমানে সেই যোগ্যতা অৰ্জন প্ৰথম কৰিব এটা কাম জৰুৰী আৰু দ্বিতীয় কথা হৈছে যেতিয়া অকল ৰাইজৰ কাৰণে কাম কৰি যদি ঘূৰি ফুৰে তেতিয়াহ'লে তেওঁ শিল্পী হিচাপে বাৰু গণশিল্পী হিচাপে তেওঁ স্বীকৃতি পাব ঠিকে আছে কিন্তু ঘৰত যে তেওঁ এজন বেয়া দেউতাক যি নিজৰ ল'ৰা ছোৱালীখিনি লাগতিয়াল বস্তুখিনি গোটাই দিব পৰা এজন বেয়া স্বামী যাৰ ঘৈণী আনাৰসত টকা ধাৰ সমাজৰে কাম কৰিছে সমাজটো ঘৰৰ পৰা আৰম্ভ হয় গতিকে সেইকাৰণে মই কওঁ সেইটোও কিন্তু এটা সম্পূৰ্ণ পৰিচয় হ'ব নোৱাৰে গতিকে অলপমান প্ৰফেচনেলিজম থাকক মই সেইকাৰণে কেতিয়াবা চিনেমা এখনত কোনোবা এজন মানুহক হায়াৰ কৰোঁতে মই সদায় এটা কথা কওঁ যে এনেকুৱা এজন মানুহ লওঁ যিয়ে কামটো বেষ্ট তেওঁক আমি যি টকা লাগে তাকে দিম তেওঁ যিমান নাখাৰা কৰে কৰক আমি সহ্য কৰিম কামটো কিন্তু মই বিচৰাটো পাব আৰু যদি নাপাওঁ তেতিয়া তেওঁক মই ক'ব পাৰিম টকাটো ঠিক মই সেইমতে দিছোঁ কণ্ট্ৰেক্ট তেতিয়াহে কিন্তু কামটো বাঢ়িব কিন্তু চিনাকিৰ ভিতৰত যদি আমি কৰোঁ সেইটো মানে এনেকুৱা কথা হ'ব যে ঘৰত চূণ তেল দিওঁতে চূণ ৰৈ গৈছিল সেইকাৰণে বিয়াখন পাতি পেলাওঁ চূণৰ খৰচটো বাচিব বিয়াখন পাতি ভুল কথা হ'ব ৰবি মোৰ এনেকুৱা ভাৱ হৈছে তোমাৰ লগত মই ইমান ধুনীয়াকৈ কথা পাতি আছোঁ দৰ্শক শ্ৰোতাই ভাবিছে যে হাছান ইকবালে চব সুধিছে সুবিধা পাই ৰবি শৰ্মাৰ পৰিকল্পনাৰ কথা কিয় নুসুধে বেচিকেলি ইমানখিনি কথা ক'ব বিচাৰোঁ যে মোৰ পৰিকল্পনাটো এনেকুৱা যে চলচ্চিত্ৰ যিবোৰ আমি নিৰ্মাণ কৰোঁ তাৰ মানদণ্ড বাঢ়ি বাঢ়ি গৈ থাকিব লাগিব সি আপগ্ৰেড হৈ গৈ থাকিব লাগিব আৰু এটা সময় আহিব লাগিব যিটো সময় প্ৰায় আমি আহি পাইছোঁহি এতিয়া য'ত এজন অসমীয়া দৰ্শকে তেওঁৰ অনা অসমীয়া বন্ধুখিনিৰ আগত
সগৌৰৱে বুকু ফিন্দাই যাতে ক'ব পাৰে যে এইখন আমাৰ চিনেমা চা। বাহ, কাৰণ ভাৰতবৰ্ষক দ্বিতীয়খন ছবি অসমে দিছিলে। তেতিয়া দিছিলে যেতিয়া অসমৰ আৰ্থিক অৱস্থা মহাৰাষ্ট্ৰতকৈ তলত। আমি কলগছৰ হেৰি কাটি আমি ৰাজপ্ৰসাদ বনাই শ্বুটিং কৰিছিলোঁ। ভাৰতবৰ্ষৰ প্ৰথমখন চিনেমা দাদা চাহাব ফাল্কেয়ে দিছিলে, যিখন চাইলেণ্ট ফিল্ম আছিলে। আমাৰ প্ৰথম চিনেমাখনেই টকি আছিল। আমাৰ প্ৰথমখনেই সবাক টকি আছিলে। গতিকে আমি যদি চলচ্চিত্ৰ উদ্যোগটো আগুৱাই লৈ নাযাওঁ তেতিয়াহ'লে কিন্তু সেইটো নহ'ব। আৰু তাৰ লগত আনকি আলমাৰ লগতো আমাৰ জাষ্ট আৰম্ভ হৈছিলেহে, মাত্ৰ 3 নে 4 বছৰহে তফাত আছিল। হয় হয়, কাৰণ সেইখিনি সময়ত আমি গোটেই কামবিলাক কৰিবলৈ কলিকতালৈ যাব লাগে। হয়, গতিকে তেনেকুৱা এটা পৰিস্থিতি। প্ৰথম কথা সেইটো। দ্বিতীয় কথা হৈছে প্ৰতিজন গ্লেমাৰাছ বা নন গ্লেমাৰাছ যিখিনি প্ৰফেশ্যনেলছ আছে তেওঁলোকে যাতে ঘৰ চলাব পৰাকৈ উদ্যোগটোৰ লগত জড়িত হৈ থাকিব পাৰে। হয়, আজি মই এজন অভিনেতা হিচাপে যেতিয়া আগশাৰীত কেমেৰাৰ সন্মুখত থাকোঁ তেতিয়া মই বাৰু টকা নাপালেও গ্লেমাৰটো পাওঁ। মানুহে আহি পেলাই কয় যে আপোনাৰ চিনেমাখন চালক কৰা। চিনেমাখন মোৰ নহয়, চিনেমাখন পৰিচালক কৰিছে, পইচা দিছে প্ৰযোজকে, মোৰ চৰিত্ৰ বুলি কৈ দিয়ে মানুহে পটককৈ, কাৰণ মই আগত থাকোঁ। কিন্তু যিটো একেবাৰে নন গ্লেমাৰাছ পজিশ্যন, ছাপ'জ চাউণ্ড ৰেকৰ্ডিষ্টজন যিয়ে ইঞ্জিনিয়াৰিং চাউণ্ড ইঞ্জিনিয়াৰিং কৰি গৈ কোনো চিনি নাপায়, তেওঁ ইউনিটটোতে কোনো ভালকৈ চিনি নাপায়, কিন্তু টেকনিকেল গোটেই আচলতে তেওঁ পিছফালে বহি থাকে, কাণত হেডফোনটো পিন্ধি বুমডাল ধৰি পেলাই তেওঁ সেই নন গ্লেমাৰাছ পজিশ্যনত কাম কৰিব ওলাই অহা ল'ৰাজনৰ ইচ্ছাটো কি জীৱনত? তেওঁতো গ্লেমাৰো নাপায়, তাৰ পৰা একো নাপায়। গতিকে তেওঁৰ তাৰমানে প্ৰফেচনেলি নিজকে এষ্টাব্লিছ কৰা, তেওঁৰ যে কামটোৰ প্ৰতি ভালপোৱা আছে, পেছাগতভাৱে কামটো যে ভাল পায়, সেইটোৱে তেওঁৰ একমাত্ৰ ইচ্ছা। গতিকে সেইটো কৰিবলৈ হ'লে তেওঁ যিখিনি কৰিব লাগিব সেইটোত মই সহায় কৰিব লাগিব। সেইটো এটা মোৰ উদ্দেশ্য। মানে এইটো এটা ৱাইডাৰ এংগলত মই কথা কৈছোঁ। তো সেইটো হৈছে মোৰ প্ৰথম ইচ্ছা। আৰু বাকী মোৰ পৰিকল্পনা হিচাপে ক'বলৈ গ'লে এতিয়া মোক্ষ বুলি এখন ছবি কৰি আছিলোঁ, সেইখনৰ প্ৰায় চৰ্চা হৈ আছে। সেইখন কাম প্ৰায় 80% শেষেই হৈছে। 20% কাম বাকী আছিলে। আৰ্টিষ্ট দুজনমান আছিলে আমাৰ, তেওঁ থিয়েটাৰলৈ গুচি গৈছিলে, তেওঁলোক উভতি আহিলে এতিয়া, যে এতিয়া আমি আকৌ এখন ছবি কৰিম। ঐ পুলিচ বুলি এখন আমি শ্বুটিঙৰ কাম প্ৰায় শেষ কৰিছোঁ। ঐ পুলিচ সেইখনো অতি শীঘ্ৰে মুক্তি দিয়াৰ পৰিকল্পনা কৰি আছে। ডেটটো আনুষ্ঠানিকভাৱে তেওঁলোকে এতিয়াও ডিছক্ল'জ কৰা নাই কাৰণে ময়ো কোৱা নাই। গতিকে তেওঁলোকে সেইখন ৰিলিজ কৰিব। আৰু ইয়াৰ পিছত পাইপলাইনত আছে বাৰুদখনৰ ছিকুৱেল। গতিকে যিখন বাৰুদ মহামেন্দাই তেতিয়া কৰি থৈ গৈছে, তেতিয়াই কৰিছে, তেখেতৰ সুযোগ্য সন্তান মানস বৰুৱাই আকৌ এটা হাতত লৈছে পৰিকল্পনা। গতিকে প্ৰায় পেপাৰ ৱৰ্কছ কমপ্লিটেই হৈছে। বাৰুদৰ ছিকুৱেল, তাতো যতীন বৰা আছে, মই আছোঁ, আৰু বাকীখিনি যিখিনি কণ্টিনিউটিত থকা যিখিনি অভিনেতা অভিনেত্ৰী আছে তেওঁলোকো থাকিব, নৱাগতো কেইবাগৰাকীও থাকিব। গতিকে সেইটো এটা পৰিকল্পনা। এই 3খন প্ৰজেক্ট এতিয়ালৈকে 3টা প্ৰজেক্ট আমাৰ পাইপলাইন আছে। বঢ়িয়া। ইমান ব্যস্ততাৰ মাজতো আমাক তুমি সময় দিছা, আৰু মোৰ বন্ধুত্ব হিচাপে মই গৌৰৱ কৰি কওঁ, আমিতো মনত আছে নাই জানো, এই 2000 চন আছিলে তিনিচুকীয়াত যে আমি কৰিছিলোঁ এই ধুনীয়া গধূলি লগত, জিতু আহমেদ আছিলে, কোন আছিলে আমাৰ হেৰি আছে, প্ৰস্তুতি আছিলে, বৰ্ণালী পূজাৰী আছিলে, টিনা আছিলে, টিনা বাৰ্লা, বৰ ভাল লাগিছিল। তাত মানে তোমাৰ মই গানো শুনিছিলোঁ, গানো গাইছিলা। গান অৱশ্যে বাণীবদ্ধ গীত বহুত এতিয়া কেইবাটাও আছে তোমাৰ। আজিৰ অনুষ্ঠানটোত কানৈ মহাবিদ্যালয়ৰ যিটো বঁটা প্ৰদান, তোমাক যিটো বঁটা প্ৰদান কৰিলে, তাত তোমাৰ কবিতাও পাঠ কৰিলে আমাৰ এজনে, আপোনাৰ বৰদলৈ। নাই, সেইখিনি আমাৰ কৰি থোৱা কামকেইটাৰ ভিতৰত আমি তাৰ বাবে যেতিয়া স্বীকৃতি পাওঁ বা মানুহে যেতিয়া সেইখিনি কাম ধৈৰ্যৰে শুনে, অভিনয় এইবোৰ তোমাৰ পৰিপূৰক হৈছে। হয়, সেই উপাৰ্জন হিচাপে সেইবিলাকেই আচলতে। আৰু চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি মোৰ মানে এটা মই খুব হেৰিকৈ ভাবোঁ যে যিটো মৰ্যাদা প্ৰতিগৰাকী শিল্পীয়ে পাব লাগে, অৱশ্যে শিল্পীজনৰ পিনৰ পৰাও সেই ত্যাগ স্বীকাৰ কৰিব পৰা হেৰিটো লাগিব। কাৰণ মই সদায় এইটো কথা বিশ্বাস কৰোঁ যে যেতিয়া আমি পেছাগতভাৱে অভিনয় কৰোঁ আৰু তাৰ কাৰণে আমি মাননি পাওঁ, তাৰ পাছতো দৰ্শকে আমাক মৰম কৰে, তাৰ পাছতো এক্সট্ৰাকৈ তেওঁলোকে আমাক ভাল পায়। যে আজিলৈকে এই চলচ্চিত্ৰ উদ্যোগত অহা মোৰ 3টা দশক হৈ গ'ল, ইয়াৰ পিছতো ক'তো আজিলৈকে মই মোৰ গাড়ীখনৰ টায়াৰ এটা পাঞ্চাৰ ঠিক কৰি পোৱা নাই। যদি কেতিয়াবা টায়াৰ এটা পাঞ্চাৰ হৈছে, কোনোবা এজন আহি ওলাই আহি দাদা আপুনি বহক, মই কৰি দিছোঁ। তো ইমানখিনি মৰম দিয়াৰ পাছত ক'ৰবাত শাৰী পাতি থাকিলে মানুহখিনি আগলৈ পঠিয়াই দিয়ে, দাদা আপুনি আগলৈ যাওকচোন। কোনো তেওঁলোকে কেতিয়াও গাত পাতি লোৱা নাই যে মই বেয়া পাম, তেওঁলোকে কেতিয়াও বেয়া পোৱা নাই, নিজে কয় যে দাদা আপুনি আগলৈ আপুনি লৈ পেলাই যাওক। এই মৰমটোৰ বিনিময়ত মই তেওঁলোকক কি দিম? তো এই দায়বদ্ধতা সমাজখনৰ প্ৰতি আৰু এটা নাথাকে,
তেতিয়া নহ'ব। গতিকে শিল্পীখিনিয়ে সেই দায়িত্বখিনি পালন কৰাৰ পাছত শিল্পীয়ে যাতে মৰ্যাদাখিনি পায় সেইটোৰ কাৰণে মই লাগি থাকোঁ। যে মই সা সুবিধা যিখিনি লাগিব আৰ্টিষ্টক, যে তেওঁলোকে কষ্টিউমৰ এটা ডিপাৰ্টমেণ্ট সৃষ্টি কৰা হ'ল নিশ্চয় নিশ্চয় যাতে আৰ্টিষ্টে যাতে কেৱল নিজে পিন্ধি অহা পোচাকযোৰ পিন্ধি আহিলে হ'ল, বাকী সকলো কাপোৰ কানি তেওঁলোকক ইয়াত যোগান ধৰা হ'ব। এই যে প্ৰফেশ্যনেল আউটলুকটো যে আহিল, ডিপাৰ্টমেণ্টেলি যে বস্তুবিলাক ডিষ্টিংগুইছড হৈ গ'ল, চব এইটো ডিপাৰ্টমেণ্টে অমুক কাম কৰিব, এইটো কাম কৰিব, তেতিয়া গোটেই অৰ্ডাৰটো ভাল হৈ গ'ল চিনেমা ইণ্ডাষ্ট্ৰিটোৰ। গতিকে সেইটো এটা মোৰ সদায় ইচ্ছা আছিল। আজিৰ তাৰিখত আমি সেইখিনি কৰিব পাৰিছোঁ, তুমি সন্তুষ্ট? মই সন্তুষ্ট আৰু বহুত ভাল হ'ব, ঠিক আছে। কিন্তু যদি তুলনামূলকভাৱে আমি চাওঁ আগতে যিটো আছিল তাতকৈতো এতিয়া বহুত বেটাৰ হৈছে। ৰ'ব, আজি অনুষ্ঠান শেষ হোৱা নাই, এয়া এটা আমাৰ আৰম্ভণিহে। ৰবি শৰ্মাৰ সৈতে আমি আকৌ বহিম, কাৰণ ৰবি শৰ্মাৰ কথা শেষ নহয়, হ'ব নোৱাৰে, কাৰণ সদায় ধুনীয়া ধুনীয়া কথা কয়। প্ৰথমে কৈছে মোৰ পৰা নিশিকে, আচলতে মই ৰবি শৰ্মাৰ পৰা বহুত শিকিছোঁ, ৰবিৰ পৰা। আৰু আমি ভৱিষ্যতে পুনৰ বহিম আৰু পুনৰ ৰাইজৰ কথা, যিদৰে তুমি আজিলৈকে এটা তোমাৰ ৰেকৰ্ড আছে, তুমি এটা ফ্ৰেমত তুমি ৰিফিউজ কৰি পোৱা নাই, মানুহ যেতিয়া বিচাৰে, মৰমৰ অত্যাচাৰ হৈ যায়, তো ফটো ছেশ্যন হয়। কেতিয়াও না কৈ পোৱা নাই, মোৰ বিশ্বাস যিয়ে চাই আছে তেওঁলোকে জানিব। মই যদি গাড়ীত উঠি গ'লোঁ, গাড়ী লৈ আগবাঢ়ি গ'ল, তাৰপাছতে যদি কোনোবাই হাত দেখাই যে মই আকৌ ৰৈ নামি আহি ফটো এখন তুলি লৈ যাওঁ। আৰু তাৰ কাৰণটো হৈছে যে ফটো এখন তুলিবলৈ মানুহ এজন যেতিয়া আগবাঢ়ি আহে, তেওঁ মানে লাজ মান সকলো মানে নেওচি তেওঁ আগবাঢ়ি আহে, কয় সি দাদা ফটোখন নুতুলিলে তেওঁলোকে বিৰাট আঘাত পায় ন। গতিকে সেই প্ৰথাটো মইতো ভ্ৰাম্যমান 10 বছৰ হ'ল, 10 বছৰ প্ৰতিদিনে নাটক শেষ কৰি প্ৰায় 1-1.5 ঘণ্টা সময় ফটো তুলি তাৰপিছতহে আহোঁ। গতিকে সেইকাৰণে আমাৰ যিটো পপুলাৰিটি বা যিটো ফেম, সেইটো ছ'চিয়েল মিডিয়া বেছড নহয়। আমি ফেচবুক আৰু ইনষ্টাৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰে। ফেচবুক আৰু ইনষ্টা ইজ ফৰ কৰ্পৰেটছ। যিয়ে ইয়াতে এণ্ডৰ্ছমেণ্ট কৰিব, এডভাৰটাইজমেণ্ট লাগে তেওঁলোকে ফেচবুকৰ ফলোৱাৰ চাই পেলাই জোখে যে এওঁ কিমান পপুলাৰ, কাৰণ তেওঁলোক অসমীয়া মানুহ নহয়, তেওঁলোকে নাজানে। কিন্তু অসমৰ মানুহখিনিৰ কাৰণে ফেচবুক আৰু ইনষ্টা নালাগে আমাৰ ক্ষেত্ৰত। তেওঁলোকে আমাক ভাল পায়, আৰু প্ৰতিজন ভাল পোৱা মানুহে আমাক ভাল পাওঁ বুলি কোৱাৰ লগে লগে আমি বুজি পাবই লাগে যে কোনোবা নহয় কোনোবা এদিন তেওঁলোকে ব্যক্তিগতভাৱে মোক লগ পাইছে আৰু মোক লগ পাই ভাল পাইছে। ধন্যবাদ। আৰু আজি আমি আৰু এটা ফ্ৰেম তেওঁ মোক ৰিফিউজ নকৰে, মোৰো পৰম বন্ধু আছিল জুবিন, তেওঁৰো বন্ধু। জুবিনৰ ওপৰত মোৰ 33 বছৰৰ যি অভিজ্ঞতা, মানে বিশেষকৈ আমাৰ সান্নিধ্য মনত পেলাই পেলাই অকণমান লিখিছিলোঁ। জুবিন নথকাৰ প্ৰথমটো জন্মদিনত আমাৰ পাপুৱে, আমাৰ দেউতাই তাক মোচন কৰিছিলে, গৰিমাও আছিলে। বৰ দুখেৰে গৈছিল, জুবিন নথকাকৈ উপহাৰ দিব লগা হৈছে পৰিয়ালক। মই আমাৰ টীমৰ ভাইটি বিচাৰিছোঁ কিতাপখন। মই আজি এইটো ফ্ৰেমেৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। তাৰ মই উপহাৰ দিম মোৰ বন্ধু ৰবি শৰ্মা, আন এজন বন্ধুৰ স্মৃতি। আৰু আমি অনুষ্ঠানটো আজিলৈ ইমানতে সামৰণি মাৰিম, কিন্তু পুনৰ আমি লগ পাম। ৰবি, থেংক ইউ।